এতিয়া আপুনি বাৰু জানেনে যে খালী পেটত মানুহৰ বেছি খং কিয় উঠে বা খালী পেটে থাকিলে মানুহ বেছি খিংখিঙীয়া হয় আৰু বেছি খঙাল হৈ উঠে? ইয়াৰ কাৰণটো হৈছে যে খালী পেটত আমাৰ শৰীৰটোৰ উৰ্জা কমি যায় আৰু উৰ্জা পাবৰ বাবে আমাৰ ব্ৰেইনটোৰ ওপৰত শৰীৰটোৱে প্ৰেছাৰ দিয়ে আৰু তেতিয়া আমাৰ তেজত থকা গ্লুক'জৰ পৰিমাণ হ্ৰাস হয়, অৰ্থাৎ উৰ্জা কমি অহাৰ ফলত আমাৰ ব্লাড চুগাৰ লেভেলো কমি আহে। শৰীৰৰ উৰ্জা আৰু ব্লাড চুগাৰ লেভেল কমি অহাৰ লগে লগে আমাৰ শৰীৰৰ পৰা কৰ্টিচল নামৰ এটা ষ্ট্ৰেছ হৰমন ৰিলিজ হয় আৰু এড্ৰিনালিন নামৰ উত্তেজক হৰমন ওলায়, যাৰ বাবে খালী পেটত আমাৰ বেছি খং উঠে বা বেছি খিংখিঙীয়া হৈ পৰোঁ। গৰমৰ দিনত মহৰ পৰা কোনো জেগাতে শান্তিৰে বহিব নোৱাৰি, কাণৰ কাষত আহি গুণগুণাই থাকে। কিন্তু আপুনি বাৰু জানেনে যে মহে বেছিভাগ কাণৰ কাষতেই আহি কিয় গুণগুণায়, যিটো বৰ অশান্তি লাগে? আচল কথাটো হৈছে যে আমি উশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড, শৰীৰৰ তাপমাত্ৰা আৰু আমাৰ শৰীৰৰ ঘামৰ গোন্ধৰ পৰা মহ আকৰ্ষিত হৈ আমাৰ মুখ আৰু কাণৰ ওচৰলৈ আহে। আৰু মহ যেতিয়া উৰি থাকে তেতিয়া মহৰ পাখিকেইখন প্ৰতি ছেকেণ্ডত 250ৰ পৰা 600 বাৰকৈ কম্পন কৰে আৰু এই পাখিকেইখনৰ পৰাই এটা গুণগুণনিৰ শব্দ আহে আৰু যিটো অশান্তিকৰ শব্দ আমি কাণৰ কাষত শুনা পাওঁ।